নমস্কাৰ বন্ধুসকল, গুড নিউজ, ভাল খবৰ সকলোৰ কাৰণে। অসম পুলিচৰ যিখিনি ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিছিলা সেইখিনিৰ কাৰণে ভাল খবৰ। ফাইনেলি আজি অসম পুলিচৰ এডমিট কাৰ্ডৰ ওপৰত ন'টিচ আহি গ'ল, তোমালোকে চাব পাৰা অফিচিয়েল ন'টিচত। কালি মই ভিডিঅ' এটা বনাই কৈছিলোঁ যে আজি নহ'লে কাইলৈ কিবা এটা অসম পুলিচৰ ওপৰত কিবা এটা আপডেট আহিব। হয়, আজি ফাইনেলি আজি আহি গ'ল, অলপ আগত দিছে। মই চাই আছিলোঁ, জাষ্ট এতিয়া মই বস্তুটো পালোঁ। চাওঁতে তাৰপিছত ন'টিফিকেশ্যনটো পালোঁ, ন'টিচ এখন দিয়া আছে আজি। জাষ্ট ন'টিচখন চালোঁ। ন'টিচখন বিশেষকৈ আমাৰ ABB কেণ্ডিডেটৰ কাৰণে নহয়, যিখিনি আমাৰ ড্ৰাইভিঙত যিখিনি এপ্লাই কৰিছিলে সেইখিনিৰ কাৰণে হয়। মানে তোমাৰ ধৰা ড্ৰাইভিঙত যেতিয়া আহি গ'ল বাকীখিনিও আহিয়ে যাব, টেনশ্যন নাই। তোমালোকৰ এডমিট কাৰ্ড ড্ৰাইভিং যিখিনিয়ে ড্ৰাইভিং টেষ্টত এপ্লাই কৰিছিলা তাহাঁতৰ এডমিট কাৰ্ড পৰহিলৰ পৰা ডাউনলোড হ'ব। আৰু ড্ৰাইভিং টেষ্ট আছে 10 তাৰিখৰ পৰা। 10 তাৰিখৰ পৰা কেইদিন হয় নাজানো, মান্দাঘাটত হ'ব ড্ৰাইভিং টেষ্ট। যিখিনি এপ্লাই কৰিছা ড্ৰাইভিঙৰ কাৰণে সেইখিনিৰ কাৰণে ভাল। আৰু মই কৈছিলোঁ কাট অফ এবাৰ নিদিব পাৰে, হয়তো সেইটোৱে হ'ল চাগে। এতিয়া তোমালোকে চোৱা, ড্ৰাইভিং টেষ্টৰ কাট অফ নেমাৰিলে, ডাইৰেক্ট ন'টিচ দিলে যে এডমিট পৰহিলৰ পৰা ডাউনলোড হ'ব আৰু 10 তাৰিখৰ পৰা মানে টেষ্ট আছে মান্দাঘাটত। এতিয়া মানে মই ভাবিছোঁ কি, এডমিট কাৰ্ডৰ কাৰণে ডাইৰেক্ট ন'টিচ দিছে, কাট অফ নেমাৰিলে। ইয়াত বহুতকেইটা ৰিজন আছে হা, তোমালোকৰ ৰিজনকেইটা মই কৈ দিছোঁ। ৰিজনকেইটা এনেকুৱা মানে, এতিয়া ধৰা মানে কি হয়, আমি এতিয়া ABUও দিছোঁ, ড্ৰাইভিং টেষ্টটো দিছোঁ দেই। ড্ৰাইভিং টেষ্টটো মানে কিমান প'ষ্ট আছে, 600 কিমানটা আছে। আৰু তোমালোকে জানা যে ড্ৰাইভিং টেষ্টত কেণ্ডিডেট বহুত কম, কাৰণ চবৰে ড্ৰাইভিং লাইচেঞ্চ নাথাকে আৰু হয়তো বহুতে ড্ৰাইভিং গাড়ীও চলাব নাজানে। সেইটো কাৰণে মানে হয়তো ড্ৰাইভিং টেষ্টত যিমানখিনি এপ্লাই কৰিছিলে গোটেইখিনি চিলেক্ট হৈছে, মানে কোনো কাট অফ মানে কোনো কাট অফ জৰুৰত নহ'ল চাগে। সেইটো কাৰণে ডাইৰেক্ট ন'টিচখন দি দিলে, কোনো মানে ৰিজেক্ট হোৱা নাই, কাট অফৰ পৰা ওলোৱা নাই। কাৰণ প'ষ্ট আছে বহুত, 600 কিমানটা আছে। 10টাকৈ মাতিব, 6 দুগুণ 60, 6000টা ল'ৰা ছোৱালী মাতিব, যিমান যি হ'ব। সেইটো কাৰণে হয়তো কাট অফ নেমাৰিলে, সেইটো হ'ব পাৰে। নহ'লে হয়তো হ'ব পাৰে যে আমাৰ ABUও কাট অফ ডাইৰেক্টকৈ নেমাৰিব, ডাইৰেক্ট এডমিট ওলাব পাৰে, সেনেকুৱা এটা হ'ব পাৰে। মানে দুটা ৰিজন হ'ব পাৰে। সেইটো কাৰণে মই মানে ভাবি আছোঁ এতিয়া কি হ'ব। মানে তোমালোকে কমেণ্ট কৰি জনাবা যে কি হ'ব, কাট অফ মাৰিবনে নে এনেকৈ সঁচাকৈ মানে এডমিটৰ কাৰণে ডাইৰেক্ট ন'টিচ ওলাব। কাৰণ ABUটো হৈছে কাট অফ মাৰিব পাৰে, কাৰণ কেলৈ তাত কেণ্ডিডেট বেছি আছে, তাত চিলেক্ট কৰিব লাগিব, নম্বৰ চাই চিলেক্ট কৰি তাত ল'ৰাবোৰ ছাইড কটাব লাগিব, কিছুমান ভাল নম্বৰ ৰাখিব লাগিব, এটা ৰেচিঅ' মিলাব লাগিব। এতিয়া মানে ড্ৰাইভিং টেষ্টত কি হৈছে বস্তুটো, ড্ৰাইভিং টেষ্টত মানে এনেকুৱা হৈছে যে কেণ্ডিডেট হয়তো নাই, গোটেইখিনিকে মাতি দিছে। সেইটো কাৰণে কাট অফটো নেমাৰিলে চাগে, কাৰণ কাট অফ মাৰি লাভেই নাই যদি গোটেইখিনি চিলেক্টেই হয়, কেণ্ডিডেট যদি সিমান নাই। এনেকুৱা হ'ব পাৰে। এতিয়া কি হয় তোমালোকে ভাবি চাব পাৰা, কি নহয়। ময়োতো সেইটোৱে ভাবিছোঁ যে হয়তো এই গোটেইখিনি কেণ্ডিডেট চিলেক্ট হৈছে, সেইটো কাৰণে কাট অফ নেমাৰিলে, হয়তো ABB কাট অফ এটা মাৰিব। হয়তো আৰু এটা চিন্তা হৈছে যে হয়তো এনেকৈয়ে ডাইৰেক্ট মানে এডমিটেই ওলাব নেকি ABB, সেনেকুৱা এটাও মানে হেৰি হৈ আছে। এতিয়া কি হয় আৰু বাকী যিখিনিয়ে ড্ৰাইভিঙৰ কাৰণে এপ্লাই কৰিছিলা, যাৰ এডমিট কাৰ্ড আহিব তেহেঁতৰ কাৰণে অল দ্য বেষ্ট থাকিলে। তোমালোকে ভালকৈ ড্ৰাইভিং টেষ্টটো দিবা আৰু আমাৰ ABUও আহিব, অপেক্ষা কৰা। হয়তো ABUও হয়তো যদি কাট অফ সঁচাকৈ মাৰে, যদি এনেকৈ যদি ন'টিচ ডাইৰেক্ট মানে নোলায়, মানে ডাইৰেক্ট ফিজিকেল যদি এডমিট নোলায়, ডাইৰেক্ট কাট অফ মাৰিবলৈ আছে, এই 1-2 দিনতে কাট অফ আহি যাব। ঠিক আছে, চিন্তা কৰিব নালাগে। বাকী চেনেলটো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰি দিবা। ধন্যবাদ আজিলৈ।